আপোনালোকক আজি নিমন্ত্ৰণ কৰিছে এই কাৰণেই যে আমি অসম ডিজিটেল মিডিয়া ইউনিয়নে প্ৰায় এবছৰ হ'ব এতিয়া আমাৰ লগত আছে আমাৰ জ্যেষ্ঠ ৰাজ্যিক সভাপতি এছএন শৰ্মা ডাঙৰীয়া নমস্কাৰ আৰু আমাৰ লগত আছে সুলক্ষিনা শইকীয়া তেখেতে আমাৰ সম্পাদিকা ৰাজ্যিক আৰু আমি এই সংবাদ মেলটো এই কাৰণে আজি আমি পাতিব লগা হৈছে যে আমি কেইবা মাহ ধাৰাহাৰে আমি কিছু কাম ৰাইজৰ মাজত কৰিলো কিছু কথা আমাৰ নজৰত আহিছে কিছু কিছু জায়গাত দেখিছো যে আমাৰ দৰে কিছু ডিজিটেল মাধ্যমৰ সংবাদ কৰ্মী সকলক বেয়াকে প্ৰসাৰ কৰিছে আৰু সেই প্ৰসাৰৰ ক্ষেত্ৰত আমি কেতিয়াবা মাত মাতো প্ৰশাসনে তাৰ কিন্তু উচিত তদন্ত নকৰে দুই নম্বৰ কথা হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিব বিচাৰিছো এই যে ডিজিটেল মিডিয়াৰ সাংবাদিকসকল প্ৰতিটো স্তৰত আমি কাম কৰি আছো কিন্তু আজি আমি নিজৰ অধিকাৰৰ পৰা কিন্তু বঞ্চিত হৈ আছো কিয়নো ডিজিটেল মিডিয়াৰ সাংবাদিকসকলক পোৰ্টেল সাংবাদিক বুলি কোৱাৰ এটা প্ৰৱণতা ইতিমধ্যে প্ৰচলিত হৈ আছে আমি অসমৰ জনগণক অসমৰ মাননীয় মুখ্যমন্ত্ৰী লগতে অসমৰ 126 জন মন্ত্ৰী বা এমএলএক আমি ক'ব বিচাৰিছো যে আমি আসলতে ডিজিটেল সাংবাদিক আমি কোনো পদ্ধতি পোৰ্টেল সাংবাদিক নহয় কিয়নো পোৰ্টেল হৈছে এটা চাকৰি বিজ্ঞাপনৰ ওয়েবসাইট আৰু আমি হৈছে ডিজিটেল মিডিয়া আমি সমাজৰ ভাল আৰু বেয়া বাতৰিটো আপোনালোকৰ মাজত আমি উপস্থাপন কৰো ইয়াত আনাটা প্ৰসংগ আমি উত্থাপন কৰিব বিচাৰিছো আমি অতি শীঘ্ৰে অসমৰ ডিজিটেল সংবাদ কৰ্মীসকলৰ কাৰণে কিছু দাবী আমাৰ উত্থাপন কৰা হ'ব সেই দাবী লৈ আমি ইতিমধ্যে আমাৰ সভাপতি আৰু আমাৰ সম্পাদিকা আছে আমি টিমে আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত আমি তেওঁলোকক আমাৰ দাবীসমূহ এটা পত্ৰ আমি নিজে গৈ দিয়াৰ এটা প্ৰচেষ্টা চলাই আছো আৰু দুই নম্বৰ কথা আমাৰ যি ডিজিটেল সংবাদ কৰ্মীসকলৰ যি দাবী আমাক ধাৰাহাৰে আমি বাতৰি প্ৰচাৰ কৰো সমাজৰ প্ৰতি স্তৰত কিন্তু আমি কিন্তু কোনো আই কাৰ্ড জনসংযোগৰ পৰা দিয়া নহয় আসলতে জিলা ভিত্তিত আমাক আই কাৰ্ড দিয়া নহয় আজি আমি আমাৰ শুভাকাংক্ষীক আমি ক'ব বিচাৰিছো যে ডিজিটেল মাধ্যমৰ সংবাদ কৰ্মীসকল অসমৰ জনগণৰ স্বাৰ্থত চৰকাৰৰ পক্ষত বিৰোধীৰ পক্ষত আমি প্ৰতিটো বাতৰি আমি যেহেতু প্ৰচাৰ কৰো গতিকে আমাক কেতিয়াবা ইটিকিং কৰাও দেখা যায় আমি জনসাধাৰণক ক'ব বিচাৰিছো যে আমি ডিজিটেল মিডিয়াৰ সংবাদ কৰ্মীসকল যিখিনি জেনুইন আৰু বসা সাংবাদিক আছে এটা কথা প্ৰকাশ পাইছে যে অসমত সাংবাদিক ভৰি পৰিছে কিন্তু ইয়াত কিছু কথা আছে এজন সাংবাদিক বা কেইবাজনৰ কাৰণে যে আমি জ্যেষ্ঠ সাংবাদিক সকলে যে আমি তাত শোষিত হম হেতু কিন্তু আমি কোনো পদ্ধতি মানি নলও আৰু আমাৰ দাবী থাকিব যে আমি ডিজিটেল মাধ্যমৰ সংবাদ কৰ্মী সকলে আমাক চৰকাৰে কোনো আঁচনি দিবলৈ এতিয়ালৈকে প্ৰয়াস কৰা নাই কিন্তু কিয় নকৰে সেই বিষয়টো লৈ আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী কচিৰে আমি লগ কৰিম আৰু বহুত দাবী থাকিব যেনেকৈ ধৰক আমাৰ আজি দেখা গৈছে যে ধুবুৰীত সিদিনাখন সাংবাদিকক তালিবানী শাস্তি দিয়া হৈছিল তাত আমি মাত মাতিছিলো কিন্তু ডিসি বা এসপি মহোদয় প্ৰশাসনে কিন্তু তাৰ কি বিচাৰ কৰিলে আমি গম নাপালো গতিকে অসমৰ প্ৰতিটো সংগঠন ডিজিটেল মিডিয়া ইউনিয়ন নহয় আজিৰ যিটো সময় হৈছে সেই সময়ত অসমৰ প্ৰতিটো সংগঠন আমি একত্ৰিতভাৱে যদি আগ নাবাৰো কিন্তু আগন্তুক দিনত কিন্তু আমাৰ বহু ক্ষতি হ'বলৈ গৈ আছে কথা প্ৰথমৰ পৰাই কৈ আছে যে সাংবাদিক নিৰন্তৰতাৰে অনুৰোধ কৰিছো যে কৰবাত যদি এজন সাংবাদিকে যদি বাতৰি সংগ্ৰহ কৰিব যায় তেতিয়াহলে তেওঁলোকৰ পৰিচয়টো আপোনালোকে কেতিয়াবা সুধিব কাৰণ এজন সাংবাদিকৰ লগত লগো এটাহে থাকিব পাৰে তেওঁ এটা চেনেলতে তেওঁ কাম কৰিব পাৰে গতিকে আমাৰ অসমৰ জনগণ মাননীয় মুখ্যমন্ত্ৰী আমাৰ যেনেকে অৰুণোদয় আঁচনি বা যুৱকসকলৰ কাৰণে দোকান দিয়াৰ কাৰণে ব্যৱস্থা লোনৰ ব্যৱস্থা আমি এই ডিজিটেল মাধ্যমৰ সংবাদ কৰ্মীসকল দিনে নিশাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপোনালোকৰ বাতৰি আমি প্ৰচাৰ কৰি আছো আজি আমি নাই 1 টকা পোৱা নাই চৰকাৰৰ হাতত তেনেকুৱা কোনো আঁচনি নাইনে আমাৰ কাৰণে যে আমাৰ কাৰণে কোনোবা এটা পেকেজ ঘোষণা কৰিব নোৱাৰে নে এটো এটা প্ৰশ্নবোধক গতিকে এই বিষয়টো আমি আপোনালোক উত্থাপন কৰিছো আৰু আমি দাবীও জনাইছো আৰু এখিনি কৈ মই শেষ কৰিলে আমাৰ সভাপতি ডাঙৰীয়াই কিছু প্ৰকাশ কৰিব আমাৰ আব্দুল কাফি ডাঙৰীয়াই যেখিনি কথা কৈছে
সেইখিনি সঁচা হয় আৰু সেই কাৰণে যিখিনি আমি ভৱিষ্যতত আমাৰ ডিজিটেল মিডিয়াৰ কাৰণে ভৱিষ্যত ডিজিটেল মিডিয়া কেনেকৈ আমি উচ্চ স্তৰত লৈ যাব পাৰোঁ বা ইলেক্ট্ৰনিক মিডিয়াৰ লগত আমি একে সমপৰ্যায়ত কাম কৰিব পাৰোঁ ঠিক তেনেকৈ আমি এটা চেষ্টা কৰিছোঁ আমি সেই হিচাপে যোৱা 23 বৰ্ষৰ 25 তাৰিখে আমাৰ এই ডিজিটেল মিডিয়া ইউনিয়ন নামৰ সংগঠনৰ জন্ম হৈছে 1 বছৰ হ'ব যিদিনাখন 1 বছৰ হ'ব সেইদিনাখন আমি অৱশ্যে মাতিম ৰাইজৰ মানুহ কিছুমান মাতিম আৰু সেই সুযোগতে আমি কিছুমান আমাৰ মানে আমাৰ যিখিনি থাকে যিখিনি আমাৰ কৰ্তব্য আমি যিখিনি কৰিব পৰাকে থাকে সমাজৰ বহুত আমি এইখিনি কৰিবলৈ চেষ্টা কৰিম আৰু সেই হিচাপে আমি আগবাঢ়ি যাম যিখিনি কৰিম আমি সুস্থ সত্যৰ ভিত্তিত কৰিবলৈ আগবাঢ়িছোঁ গতিকে আপোনালোকৰ সহযোগ লাগিব আমাক আপোনালোকৰ সহযোগে আমাৰ প্ৰেৰণা হ'ব আমাৰতো টকা পইচা নাহে ক'ৰ পৰা গতিকে আপোনালোকৰ সহযোগিতাই আমাৰ প্ৰেৰণা গতিকে আমাৰ আশীৰ্বাদ আমি ৰাইজৰ আশীৰ্বাদ বুলি ধৰি লৈছোঁ এতিয়া বিশেষকৈ মহোদয় আৰু সভাপতি মহোদয় আৰু এইখিনিতে কিছুমান আমাৰ সাংবাদিকসকলৰ গাটো দুখ নথকা নহয় যিহেতু আমি বিভিন্ন প্ৰচাৰ মাধ্যমত দেখি আহিছোঁ পেজসমূহত দেখি আহিছোঁ যে কিছুমান সাংবাদিকে সস্তীয়া প্ৰচাৰৰ বাবে সস্তীয়া জনপ্ৰিয়তাৰ বাবে তেওঁৰ চেনেলটো ওপৰলৈ উঠিবৰ বাবে ফলোৱাৰ্ছৰ বাবে যিখিনি কাম কৰে তেওঁলোকে নিজ কাম বুলি ক'ব লাগিব ফলোৱাৰ্ছৰ কাৰণে সেই কামসমূহৰ পৰা যদি তেওঁলোকে বিৰত থাকে ফলোৱাৰ্ছৰ কথা যদি আশা নকৰি সমাজৰ হিতৰ কাৰণে চিন্তা কৰি কিছুমান সমাজ উন্নয়নমুখী আমি বাতৰি প্ৰচাৰ কৰোঁ যিবিলাক খবৰে সমাজখনক বিৰূপ প্ৰভাৱ নেপেলায় সেই তেনেধৰণৰ যদি আমি খবৰসমূহ প্ৰচাৰ কৰোঁ আৰু যিবিলাক খবৰে এখন সমাজত বিৰূপ প্ৰভাৱ পেলায় সেইবিলাক খবৰ যদি আমি প্ৰচাৰ নকৰোঁ বা প্ৰচাৰ কৰাৰ পৰা বিৰত থাকোঁ তেতিয়া মই ভাবোঁ জনসাধাৰণে আমাক পুনৰ সেই যি সাংবাদিকতাৰ প্ৰতি যি শ্ৰদ্ধা আছিল ভক্তি আছিল সেইখিনি আমি পুনৰ ঘূৰাই আনিব পাৰিম আৰু তাৰ বাবে মই সমূহ সাংবাদিক বন্ধুসকলক কি কৰিম আহ্বান জনাম আৰু তেখেতসকলে যাতে এই কথাখিনি মন কাণ দিয়ে